তনুমাক তই য'তেই আছ তাৰপৰা তই এবাৰ মোক দেখা দি থৈ যা। ল'ৰা ছোৱালীকেইটা মুখলৈ চাই মই বহুত দুখত আছোঁ, তইও চিন্তা কৰিবি অকণমান। আৰু মইনো কি ক'ম, তই ল'ৰা ছোৱালীকেইটালৈ মুখলৈ চাবি অকণমান, আৰু মইনো কি ক'ম। নমস্কাৰ, মোৰ নাম শ্ৰী নাৰায়ণ চেতিয়া। মই সৰুমুঠুৰ পানবিলি গাঁৱৰ নিবাসী। আজি আপোনালোকক এই খৰাগৰ ঠাইলৈ অহাৰ কাৰণে অশেষ ধন্যবাদ। মই এতিয়া বৰ্তমান কৰ্মস্থলীতে আছোঁ। বিশেষকৈ মানে কি হ'ল, মোৰ ভাগৰ অসুবিধা এটাই, মোৰ মানুহগৰাকী কালি যোৱাকালি বেলেগ এজনে অপহৰণ কৰি লৈ গুচি গ'ল। তেওঁৰ নাম শ্ৰী উদ্ধৱ বুঢ়াগোহাঁই আৰু মোৰ মানুহগৰাকীৰ নাম হৈছে চয়নিকা চেতিয়া। এতিয়া তেওঁলোকে মৰিয়নিত নহ'লে মৰিগাঁৱত আছে বুলি আমি গম পাইছোঁ, মোবাইলৰ যোগে। বহুত দিনৰ পৰা আছিলে সম্পৰ্ক সিহঁতৰ, মই নাজানো। মই বিশেষকৈ মোৰ কৰ্মস্থলীত মই থাকোঁ। কৰ্মস্থলীত থাকিলে মইতো ঘৰলৈতো প্ৰায় সপ্তাহটোত শনিবাৰে যাওঁ, দেওবাৰে থাকি সোমবাৰে আকৌ ৰাতিপুৱা 6টা বজাত উপস্থিত হওঁহি ইয়াতে। এতিয়া মই আকৌ সিহঁতে যে এনেকুৱা কৰিছে বুলি মই নাজানো। এবাৰ ধৰা পৰিলে, ধৰা পৰাৰ ক্ষেত্ৰত আমি তাৰ ওপৰত কেছো দিলোঁ, তাৰ VDPক হেৰিও দিলোঁ। তাৰ VDPয়ে ক'লে মিউচুৱেল কৰি লওঁ বুলি ক'লে। VDPৰ ক্ষেত্ৰত বা মিউচুৱেল কৰিও দিলোঁ। তাৰপিছত দ্বিতীয়বাৰ হ'ল কি, তেওঁক আমি মোবাইলৰ যোগে আমাৰ ভাইটিয়ে ধৰা পেলালে। আমাৰ ককাইদেউৰ লগত গৈছিলে মেডিকেললৈ, সেই হেলমেটে সি পেটত মাৰিছে, মাথাত মাৰিছে। মোৰ মাইকী মানুহক কেলে মাৰিছে, তাৰ লগত কি কাৰণে গৈছিলি? মোৰ ককাইদেউ, মোৰ নিজৰ মাৰ ককায়েকৰ পিতেকৰ লগত গৈছিলে। তাৰপিছত সি সেইটোৱে তাৰপিছত মই যেতিয়া সেইবোৰ কথা হ'ল, মই তাক কেছ দি দিলোঁ থানাত। তাৰপিছত থানাত কেছ দিয়াৰ লগে লগে থানাত মুঠৰ থানাই ক'লে কি বোলে মিউচুৱেল কৰি ল, একো নাই বাদ দে, থ যি হ'ল। মই তেতিয়ালৈকে যে সিহঁতৰ শাৰীৰিক সম্পৰ্ক আছে বুলি মই গম নাপাওঁ। তেতিয়া এতিয়া এই অলপ দিনৰ আগতে এবাৰ গম পালোঁ। দৰমহা পাই ইয়াৰ পৰা নিওঁ, দৰমহা পাই, দৰমহাকেইটা পাই যিখিনি পইচা চব তাইকে দিওঁ। তাৰপিছত দুদিনৰ পিছত সুধো পইচা নাই। সি কি কৰে, তাইক ব্লেকমেইল কৰি মেলি পইচাবোৰ উৰুৱাই লৈ যায়। পইচাবোৰ চব কাঢ়ি লৈ যায়। ল'ৰা ছোৱালী কি আপোনাৰ? মোৰ ছোৱালী দুজনী, ল'ৰা এটা। মই এতিয়া ছোৱালীকে দিম নে ল'ৰাকে দিম নে কাক দিম? মই ডেইলি বেটেৰীত অহা যোৱা কৰিব লাগে পইচা। ছোৱালী এজনী ডাঙৰজনী 9ত পঢ়ি আছে আৰু সৰুজনী 6ত পঢ়ি আছে, আৰু ল'ৰাটো 1 শ্ৰেণীত পঢ়ি আছে। এতিয়া সি কি হয়, পইচাটো সি তাইৰ পৰা ঠগি প্ৰবন্ধ কৰি পইচাটো কাঢ়ি লৈ গুচি যায়। মই ইমান পইচা হিচাপ লওঁ যে পইচাবোৰ কি হয়। মই ইমান দিওঁ, মই দৰমহা পাওঁ ডেইলি 1000কৈ মই পাওঁ। ইয়াত কাম কৰিলে মই ডেইলি 1000কৈ পাওঁ, আৰু মোৰ সপ্তাহত লওঁ 6000 টকা মোৰ ইয়াৰ পৰা লৈ যাওঁ। আকৌ মই উইথ দৰমহাটো 18000 টকা আছেই। মই 18000 টকাটো তাইক মই দিওঁগৈ, আৰু এই ডেইলি 1000 পোৱাটো মই ঘৰৰ শাৰী বজাৰ চজাৰ কৰোঁ। সেই বজাৰ চজাৰ কৰোঁতে মোৰ যায়গৈ। আৰু তাই আকৌ কি কৰে, সেই পইচাটো তাইক জমা দিওঁ নহয়, সি কি কৰে, জুৱা খেলিবলৈ লৈ যায়, মদ খাবলৈ লৈ যায়, তাইক ধমকি দি ভাবুকি দি লৈ গুচি যায়। মই এতিয়া একো নিবিচাৰোঁ, মই মাত্ৰ এটাই বিচাৰিছোঁ যে সিহঁত দুটাই আকৌ জড়িত হওক। মই যেনেকৈ তাইক আৰতি উলিয়াই লৈ আহিছিলোঁ, আৰতি উলিয়াই তাইক ঘৰত ককাইক আৰু মাকহঁতক মই চমজাই দিম, আৰু মই চমজাই মেলি মই গুচি আহিম। মোক নালাগে আৰু তেনেকুৱা পত্নী। আৰু বিশেষকৈ কি হৈছে, এই ল'ৰাটো বহুত ভাল ল'ৰা নহয়। উদ্ধৱ বুঢ়াগোহাঁই সি বহুত বেয়া ল'ৰা। আৰু কি হ'ল, এতিয়া যদি যদি মোক পলুৱাই লৈ গৈছে বাৰু, সি নি যদি মাৰি পেলাই, তেতিয়া মই আগতে দায়ী হ'ব লাগিব নহয়। ঘৰৰ মানুহে মোকে ধৰিব। গতিকে মই থানাত এজাহাৰো দিলোঁ, ৰেলৱে ষ্টেচনতো মই